আকস্মিক পৰিদৰ্শন কৰি পুনৰ খঙত অগ্নিশৰ্মা জিলা আয়ুক্ত দেৱাশিষ শৰ্মা এইবাৰ চিকিৎসাকৰ্মীৰ কৰ্ম সংস্কৃতি দেখি খং উঠিল জিলা আয়ুক্তগৰাকীৰ ১:৩০ বজাতে চিকিৎসালয়ত তলাবন্ধ দেখি হতবাক জিলা আয়ুক্ত দেৱাশিষ শৰ্মা পৰিদৰ্শনৰ সময়ত ৰাইজে দিলে চিকিৎসাকৰ্মীৰ বিৰুদ্ধে বহু অভিযোগ চিকিৎসাকৰ্মীক দিলে কৰ্তব্য আৰু দায়িত্ববোধৰ শিক্ষা ২৪ ঘণ্টাই ৰাইজক সেৱা প্ৰদানৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ জিলা আয়ুক্তৰ সাডেন ভিজিটৰ হলাক লৈ স্থানীয় ৰাইজে মই আজি এই যোনটো চেণ্টাৰটো আছে সেটালে মই আহিছিলোঁ আজি মই দেখিছোঁ যে তাত বন্ধ ১:৩০ বজাত বন্ধ কৰি দিয়া বুলি কৈছে আৰু আপোনাৰ মই যেতিয়া ভদ্ৰলোকক আহি পেলাই লেব টেকনিচিয়ানজন যোনজন ইয়াত থাকে তেওঁ সুধিলোঁ তেওঁ কৈছে যে তেওঁ মোক ওলোটাই মোক বুজাইছে যে ১:৩০ বজাত বন্ধ কৰি দিয়াটো কিমান প্ৰয়োজন যে মানে ১:৩০ বজাতে আমাৰ হস্পিটেলটো এনেকুৱা তেতিয়া মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ জইণ্ট ডিৰেক্টৰে ক'লে যে আমাৰ ছাৰ্ভিচটো 24 আৱাৰ্ছ 24/7 কিবা কাৰণবশতঃ কোৱাৰ্টাৰ বেয়া কাৰণে মই মানিলোঁ কোৱাৰ্টাৰটো চালোঁ এগৰাকী মহিলা অফিচাৰ তেওঁ থাকিব নোৱাৰে মই মানিছোঁ কিন্তু মোৰ কথাটো হ'ল যে যদি ইয়াত থকা যোনজন ব্যক্তি থাকে যোনজন ইয়াত এমপ্লয়ী আছে লেগ টেকনিচিয়ানেই নহওক বা তেওঁ ফাৰ্মাচিষ্টেই নহওক আমাক এই বুলি কোৱা হৈছে যে এই পিছ দৰ্জাটো তলা মাৰি দিয়ে পিছপিনেদি যায় তাৰ ইমাৰ্জেঞ্চি ডাক্তৰৰ অনুপস্থিতিত যিখিনি পাৰে চিলাই কৰিব লাগে সেইখিনি তেওঁলোকে কৰি দিয়ে এটা কথা হ'ল নেকি চৰকাৰী হস্পিটেল এটা সন্মুখত হেৰি আৰু আমিতো ডাক্তৰক অত্যন্ত সন্মান কৰোঁ মই ইমান সুন্দৰকৈ কথাখিনি কৈছোঁ মোৰ কথাটো হ'ল ডাঙৰীয়া মই ঘূৰি পকি এটা কথাই ক'ম আমি বেছ ডাঙৰ দৰমহা লওঁ আৰু যিহেতুকে সিমান ডাঙৰ দৰমহা লওঁ সেই দৰমহাৰ যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি কৰিব লাগিব আৰু কিবা কাৰণবশতঃ এগৰাকী মহিলা মই মানিছোঁ ইয়াত থাকিব নোৱাৰে আমি কেতিয়াও জোৰ কৰা নাই আমাৰ সিমানখিনি আমি অমানৱতা বোধ থকা আমি মানুহ নহয় কিন্তু এটা কথা হৈছে কি এটা ছিষ্টেম এটা বনাব লাগিব ঠিক আছে হেৰি হওক কাইলৈ মেডিকেল ইয়াৰ পৰা ৩ কিলোমিটাৰ দূৰত এটা ভাল চেণ্টাৰ আছে হয় কিন্তু সেইবুলি ইয়াত এই চেণ্টাৰটো ১:৩০ বজাত তলা মাৰি দিব নেকি সেইটোতো নহ'ব নহয় সেইটো কৰিব লাগিব সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে আৰু এইখিনি কথা আমি একো হেৰি নহয় আমাৰ এটা কথা হৈছে কি আমি মিলি পেলাই এটা টিম হিচাপে কাম কৰিব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস যে বাইদেউ খুব ৰেছপনচিবল অফিচাৰ হয় তেওঁ কৰিব কামখিনি আৰু যোনজন আৰু এজন আছে বুলি কৈছে তেওঁ ৰাতিৰ ডিউটিও কৰিব লাগে আৰু তেওঁলোকৰো বহুত প্ৰত্যাহ্বানৰ মাজেদি তেওঁলোকে কাম কৰে মই জানো কিন্তু এটা কথা আমি হস্পিটেল এখন বন্ধ কৰি দিব নোৱাৰোঁ সন্মুখত এনেকৈ তলা মাৰি দিব নোৱাৰোঁ যিহেতুকে চৰকাৰে ৰাইজক এইষাৰ কথা কৈছে যে ২৪ ঘণ্টা এখন হস্পিটেল ঠিক আছে তাত ডাক্তৰ নাই সেইখিনি আমি চাম ঠিক আছে তাত বাইদেউ এগৰাকী মহিলা ইয়াত থাকিব নোৱাৰে কিন্তু এই বেছিক যোনখিনি ছাৰ্ভিচ কাইলৈ কিবা এটা ইয়াত এক্সিডেণ্ট এটা হৈছে কমচে কম ৰাইজৰ এই অনুষ্ঠানটোৰ প্ৰতি এই যে লিখি থৈছে বৰজহা ষ্টেট ডিছপেঞ্চেৰী এই ষ্টেট ডিছপেঞ্চেৰী বুলি ক'লে এই গোটেই স্থানীয় ৰাইজৰ লগত মই কথা পাতিছোঁ তেওঁলোকৰ মনৰ ভাৱটো কি যেতিয়া আমি সোধোঁ আৰু আমি কাৰ মনৰ ভাৱ বেছি হেৰি কৰিম ৰাইজৰ যাৰ বাবে এই ডিছপেঞ্চেৰীখন বনোৱা হৈছে ৰাইজৰ যদি আস্থা গুচি যায় তেতিয়াহ'লে এইটো ভাল কথা নহয় আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ